নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে পাবলগীয়া 40% দিয়ে বকেয়াৰ আপোনাৰ যি 5 মাহৰ দিয়ে এৰিয়াৰৰ 50% এৰিয়াৰৰ টকাখিনি পাব লগা আছিল, সেই সম্বন্ধে আমি ক'বলৈ ওলাইছোঁ। ছাৰ বাইদেউসকল, এয়া চাওক, যোৱা 28 নৱেম্বৰ 2023 তাৰিখে আপোনালোকৰ দিয়ে এয়া চাব 4% বৃদ্ধি হয় আৰু 4% বৃদ্ধি হোৱাৰ ফলতহে আপোনালোকৰ 46% আপোনালোকৰ দিয়ে আপোনালোকে বেছিক পে আৰু বেছিক পেঞ্চনত আপোনালোকে 40% দিয়ে লাভ কৰিব। আৰু আপোনালোকে এয়া চাব, আৰু এয়া আপোনালোকে ডিচেম্বৰ মাহৰ দৰমহাৰ সৈতে সেয়া পাবলৈ সক্ষম হৈছিলে। আনহাতে যাৰ ফলত 40% দিয়ে হোৱাৰ ফলত আপোনাৰ জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে আপোনালোকে 5 মাহৰ বকেয়া এৰিয়াৰৰ টকাখিনি পাব, আৰু যাৰ ফলত আপোনালোকে ইতিমধ্যে 5 মাহৰ এৰিয়াৰৰ আধা টকা লাভ কৰিছে। আনহাতে বাকী 5 মাহৰ এৰিয়াৰৰ আপোনাৰ 40% দিয়েৰ বাকী 50% এৰিয়াৰৰ টকাখিনি আপোনালোকে এই এপ্ৰিল মাহতে পাব বুলি এয়া চাব। 4 নম্বৰ পইণ্টটো তাতে লিখা আছে। এয়া 4 নম্বৰ পইণ্টৰ আমি এয়া দ্বিতীয় লাইনৰ পৰা পঢ়ি দিবলৈ ওলাইছোঁ, য'ত লিখা আছে চাব, ফাৰ্ষ্ট ইনষ্টলমেণ্ট অফ 50% এৰিয়াৰ দিয়াৰ উইল বি পেইড ইন ডিচেম্বৰ। আনহাতে বাকী থকা 50% উইল বি পেইড ইন এপ্ৰিল 2024। আপোনালোকে এপ্ৰিল মাহত আপোনালোকে বাকী যি 50% আপোনালোকৰ এৰিয়াৰ পাব লগা আছিল সেয়া লাভ কৰিব বুলি এই জাননীযোগে প্ৰকাশ পাইছিল। কিন্তু এতিয়াও এপ্ৰিল মাহ যাবলৈ হ'ল, কিন্তু এতিয়াও আপোনালোকৰ বহুতো ছাৰ বাইদেৱে, বহুতো পেঞ্চনাৰে এতিয়াও এৰিয়াৰৰ টকাখিনি পাবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত আপোনালোকে আমাক বাৰম্বাৰ সুধি আছে, তো সেই গতিকে আমি জনাবলৈ ওলাইছোঁ যে আপোনালোকে যিহেতু এপ্ৰিল মাহৰ দৰমহাটো আপোনালোকে মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত নাইবা মে' মাহৰ 10 তাৰিখৰ ভিতৰত আপোনালোকে এপ্ৰিল মাহৰ দৰমহাখিনি পাবলৈ সক্ষম হয়, সেয়েহে আপোনালোকে নিশ্চয় মে' মাহৰ 10 তাৰিখলৈকে বাট চাব লাগিব। আৰু যাৰ ফলত আপোনালোকে এপ্ৰিল মাহত যি দিম বুলি কৈছে সেয়া নিশ্চয় আপোনাৰ ট্ৰেজাৰীৰ পৰা মোকলাই দিয়াত আপোনাৰ যদিহে দৰমহাৰ সৈতে মোকলাই দিয়ে, তেনেহ'লে আপোনালোকে মে' মাহৰ 10 তাৰিখৰ ভিতৰতহে আপোনালোকৰ 50% এৰিয়াৰ টকাখিনি পাবলৈ সক্ষম হ'ব। আৰু সেয়েহে আপোনালোকক যদি আমি বুজাবলৈ পাৰিছোঁ, আৰু এই ন'টিফিকেশ্যনখনেৰে যদিহে আপোনালোকে বুজিবলৈ পাৰিছে, তেনেহ'লে ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আনহাতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি আমাক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।